নামে শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ। সেই মিথিলাৰ যিজন দুখীয়া মানুহ সেইজনে কৃষ্ণৰ কথা শুনিয়েই কৃষ্ণক সাক্ষাৎ কৰিবলৈ সক্ষম হ'ল। গতিকে এই তথ্যটো আমাক আমাৰ ব্ৰজধামৰ গোপীসকলৰ ক্ষেত্ৰত আমাক দেখুৱাই থৈ গৈছে। আপোনালোকে জানে কুৰকংশক বধ কৰিবৰ কাৰণে অসুৰে যেতিয়া কৃষ্ণ বলৰামক ব্ৰজধামৰ পৰা আনিবলৈ গৈছিল, ব্ৰজৰ গোপীসকলে পঠাব খোজা নাছিল। কিন্তু অসুৰে ক'লে, হে গোপী সমস্ত, কুৰকংশৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে, কেইটামান দিনৰ কাৰণে কৃষ্ণক মোক দিয়া, কংসক বধ কৰাৰ পিছতে তোমালোকৰ ইয়ালৈকে আকৌ ঘূৰাই পঠিয়াম। অসুৰৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক পঠালে। ধনুযজ্ঞ ভংগ কৰি কৃষ্ণ কংসক বধ কৰিলে, কিন্তু গকুললৈ আৰু ঘূৰি নগ'ল। যাৰ কাৰণে গকুলৰ ব্ৰজসকলে কৃষ্ণৰ বিৰহত কান্দি কান্দি খোৱা বোৱা এৰি হিয়ালি জীয়ালি হৈছে। ভগৱন্ত সকলোৰে হৃদয়তে আছে, কোনে কি কৰে চব জানে। উদ্ধৱক মাতি আনি ক'লে, সখা তুমি অকণমান গকুললৈ গৈ ব্ৰজ গোপীসকলক প্ৰভূত দি থৈ আহা, তেওঁলোকে মোৰ বিৰহত বেদনাগ্ৰস্ত হৈ কান্দি কান্দি খোৱা বোৱা এৰিছে, মই যে তেওঁলোকৰ লগতে আছোঁ সেই কথাটো বুজাই থৈ আহা। কৃষ্ণৰ নিৰ্দেশনাত উদ্ধৱ গ'ল। ব্ৰজধামত পোৱাৰ লগে লগে গোপীসকলে বেৰি কৃষ্ণৰ বাৰ্তা লয়, কিয় অহা নাই, কিয় নাহে কিয়, ইত্যাদি ইত্যাদি। তেতিয়া উদ্ধৱে ক'লে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল হৈ আছা, তোমাৰ দেখোন সকলোৰে হৃদয়তে তেওঁ বিদ্যমান হৈ আছে। বোলে কেনেকৈ? যেনেকৈ সকলো কাঠতে অগ্নি সোমাই আছে। উপমা দিছে, সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিআপি অঘৰিখন বিনেতাংক নেদেখে তথাপি। সকলো কাঠতে অগ্নি সোমাই আছে, কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তাৰ ভিতৰৰ অগ্নিটো কোনেও দেখা নাপায়। উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে বাঁহটোতে অগ্নি সোমাই আছে। এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি দিনটো বহি থাকে, আমি তাৰ ভিতৰৰ জুইটো দেখিমনে? নেদেখোঁ। কাঠিটো লৈ যেতিয়ালৈকে বাঁহটোত ঘঁহাই নিদিয়ে তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে কৃষ্ণ সকলোৰে হৃদয়তে আছে, সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত। ভকতি নভৈলে নুন্ত কাহাঁতো বিদিত। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে, কিন্তু আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নকৰোঁ, আমি প্ৰত্যেকৰ হৃদয়ৰ কৃষ্ণ কথা উপলব্ধি কৰিব নোৱাৰোঁ। যাৰ কাৰণে আজি আমাৰ বহুতে এজনে আনজনক আঘাত পোৱাকৈ কথা কয়, মনত দুখ দিয়াকৈ কথা কয়। গতিকে আমি যেতিয়া কৃষ্ণ সকলোৰে হৃদয়তে আছে বুলি জানিম, সেইদিনা আৰু আমাৰ সেই ব্যৱহাৰ তেনেকুৱা নহ'ব। গতিকে আপোনালোকে যদি আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনিবলৈ আহি শাস্ত্ৰ ভাগৱতৰ কথা যদি আপোনালোকে প্ৰত্যেকেই উপলব্ধি কৰি পৰিয়াল সমাজক উপলব্ধি কৰাব পাৰে, তেতিয়াহ'লে ইয়াতেই আমাৰ বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ হ'ব। আপুনি শত্ৰুৰ পৰা মুক্ত হৈ যাব। আমাৰ ভাগৱতে কৈছে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে আৰু পঢ়ে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। আমাৰ ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি আমাৰ বহুত সমাজত মানুহ, কোনোবা বিদ্যাৱন্ত, কোনোবা ধনৱন্ত, সম্পদশালী জ্ঞানী হয়, কিন্তু সমাজে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে? ভাগৱতে কৈছে, সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰিবে ক বাৰম্বাৰ। আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে? মোতকৈ বয়সত জ্যেষ্ঠজন, জ্ঞানৰ জ্যেষ্ঠই হওক বা বয়োজ্যেষ্ঠ হওক, তেওঁক মই সন্মান কৰিবলৈ জানিব লাগে। সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ জানিব লাগে, আৰু নিজজনক মৰমৰ চকুৰে চাব জানিব লাগিব। এই তিনিটা ব্যৱহাৰ নজনা মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক বেয়া পায়, ঈশ্বৰেও তাক বেয়া পায়। গতিকে আমি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে সমাজৰ আমি প্ৰিয় হ'ব লাগিব। এই কথা আমাক ভাগৱতে দি আছে। আজি আমাৰ এই ব্যৱহাৰৰ কাৰণে আজি আমাৰ সমাজত বিশৃংখল হৈ থাকে, ব্যৱহাৰ কৰিব নজনাৰ কাৰণে। গতিকে আমাৰ ভাগৱতে ব্যৱহাৰ কৰিবলৈ দিছে, আৰু আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে। আমাৰ এই জীৱনটো সুন্দৰভাৱে কোনো বেমাৰ আজাৰ নোহোৱাকৈ সদায় আনন্দত থাকিবৰ কাৰণে আমাক 8টা সদাচাৰ নিয়ম ভাগৱতে বান্ধি দিছে। 8টা সদাচাৰ নিয়ম যি জানিব, বুজিব আৰু পালন কৰিব, তেওঁ আয়ুস বৃদ্ধি কৰিব পাৰিব, তেওঁ শৰীৰ সুস্থ হৈ থাকিব, মন আনন্দ হৈ থাকিব। গতিকে তেওঁ জীৱন প্ৰয়াণৰ পিছত গতি পাব। এই তথ্য আমাক ভাগৱতে দিছে। কি 8 প্ৰকাৰ সদাচাৰ? কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ।
এই 8 প্ৰকাৰ সদাচাৰ মানি চলাৰ কাৰণে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ ওচৰতে গৈ ভাগৱত ব্যাখ্যা শুনিছিল। গতিকে ভাগৱত ব্যাখ্যা শুনাত তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। গতিকে ভগৱানে দিয়া বয়স 100 বছৰ। আমাৰ প্ৰত্যেককে ভগৱানে 100 বছৰ দিছে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত আমাক প্ৰত্যেককে 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতীয়াকৈ গুচি গৈছে। কিয়? ভাগৱত তেওঁলোকে নুশুনে, নপঢ়ে, নাজানে, ভাগৱতৰ নিয়ম নাজানে। গতিকে আপুনি যেতিয়ালৈকে ভাগৱতৰ নিয়ম নামানিব তেতিয়ালৈকে ভগৱানে দিয়া 100 বছৰ আমি ভোগ কৰিবলৈ নাপাম। গতিকে সেইকাৰণে আমাক 8 প্ৰকাৰ সদাচাৰ আছে। অৰ্জুনক কৈছে, অৰ্জুন তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে তোমাক মই জন্ম দিছোঁ। তুমি ইন্দ্ৰিয় সংযম কৰিবা আৰু মন সদাচাৰ ৰাখিবা, তেতিয়াহে তোমাৰ জীৱনৰ সাৰ্থকতা হ'ব। অৰ্জুনেতো প্ৰতিবাদ কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোনো। কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ্য কৰিব? মনক নাই, এইটো মোৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য প্ৰস্তাৱ নহয়। এতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি হয়। ভয় নকৰিবা, তুমি অভ্যাস কৰা। গতিকে আজি আপোনালোকে নিজকে সোধক, অহাৰ পৰা কটখনত বহি আছে, যোৱাৰ সময়লৈকে বহি থাকিব। অকলে ঘৰত ইমান সময় কট এখনত বা চকীখনত অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। কোনে বহুৱাইছে আজি? কিয় বহিছে? এই ৰহস্য আমি ভেদ কৰিব লাগিব। আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। মনত ৰাখিব, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই স্তৰলৈকে আমি আগুৱাই যাবই লাগিব, নহ'লে সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। গতিকে আমি আগ্ৰহেৰে ঈশ্বৰৰ কথা শুনিলে আপুনি ৰথ হৈ যাব। আপোনাৰ শৰীৰলৈ কোনো দুখ বেদনা আহিব নোৱাৰে। কাৰোবাৰ কঁকাল বিষ আছে যদিও, ভৰি বিষ আছে যদিও আহিব নোৱাৰে। কাৰণ অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলোঁ তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক। আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাশ কাম অভিলাষ। হে অৰ্জুন, তোমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ, ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ, মনতকৈ আত্মা শ্ৰেষ্ঠ, আত্মাতকৈ আৰু আত্মাত যেতিয়া তোমাৰ মন অধিষ্ঠিত কৰিব পাৰে, তোমাক আৰু কোনো বিষয়ে দুখে স্পৰ্শ কৰিব নোৱাৰে। গতিকে আজি আপোনালোকৰ 10টা ইন্দ্ৰিয় ভাল আছে কাৰণে আহিলে। 10টা ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰে। যদি মনে কয় নাই এতিয়া ৰাতিখন গৈ ভাগৱত শুনিব নোৱাৰোঁ, কষ্ট হ'ব, এইবুলি যদি মনে কয় আহিব নোৱাৰে। মনে আহি গ'ল, অহাৰ পিছতো কিন্তু মন ইমান চঞ্চল যে ভাগৱত আলোচনা হৈ থাকোঁতে অন্য চিন্তা কৰি আছে। ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা, ঘৰত এৰি থৈ অহা এটা ব্যৱসায় কথা, অহাকালিলৈ কিবা কাম বনৰ কথা ইত্যাদি ইত্যাদি। তেতিয়া কিন্তু আমাৰ বুদ্ধিয়ে ক'ব লাগিব, ঐ মন, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে সদায় ধন, টকা, পইচা, ইন্দ্ৰিয় সুখ, বুক, পৰিয়াল পোহপালনৰ কথা সদায় চিন্তা কৰি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পোৱাৰ পথ পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এই বুলি মনক ধৈৰ্য ধৰাই বুদ্ধিয়ে আত্মাত নি থ'ব লাগিব। আত্মা ক'ত আছে? উদ্ধৱক যাবৰ সময়ত কৈছে, উদ্ধৱে কৈছে, প্ৰভু তুমি অকলে গুচি গ'লে নহ'ব। দেৱকাৰ্য সাধন কৰি কৃষ্ণ যেতিয়া যাব ওলাইছে, উদ্ধৱে আপত্তি কৰিছে, প্ৰভু তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক। তুমি মোৰ বৰদেউতা পুত্ৰ বসুদেৱৰ ল'ৰা, মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুত্ৰ মই উদ্ধৱ। বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, ভক্তিৰ ফালৰ পৰা তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি মোক অকলে এৰি থৈ গ'লে নহ'ব, তুমি মোক লগত লৈ যাব লাগিব। তোমাৰ অবিহনে মোৰ এই জগত অন্ধকাৰময়। এতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে, সখী তুমি ঠিকেই কৈছা, কিন্তু মই যদি তোমাক মোৰ লগত লৈ যাওঁ তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ সেই লক্ষ্য আৰু উদ্দেশ্য ভ্ৰষ্ট হৈ যাব। কিয়? তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ।
ভকতক যদি ভগৱন্তই লৈ যায় ভক্তিৰ পথটো বন্ধ হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি ভক্তিৰ পথ প্ৰৱৰ্তন কৰি থাকিব লাগিব গতিকে মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি আজি 5 দিন আপোনালোকৰ উদ্যোক্তাসকলে উদ্ধৱৰ কাৰ্য কৰি আছে ইমান আত্মাক আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য ল'বৰ কাৰণে সুবিধা কৰি দিলে আমাক উপকাৰ কৰাৰ কাৰণে উদ্যোক্তাসকলৰ কি হ'ব পৰোপকাৰে পুণ্যম তেওঁলোকৰো পুণ্য হৈ যাব এয়া হৈছে ভাগৱত দৰ্শন গতিকে তোমাৰ প্ৰয়োজনীয় জীৱনশৈলী প্ৰয়োজনীয় সকলো ব্যৱস্থা মই দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি যদিও নামঘৰ তলত আছোঁ আমাৰ বেদৰ মতে মানে আধ্যাত্মিকভাৱে আজি আমি মানে পুণ্যভূমিত আছোঁ আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ এয়া আজি আমাৰ দ্বিতীয় বৈকুণ্ঠ এয়া সত্ৰ নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণ নাম গায় মই তাতেই থাকোঁ এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আৰু উদ্ধৱক কৈছে মই প্ৰয়াণৰ পিছত তোমাৰ মাজতে থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী ভগৱন্ত এতিয়া প্ৰয়াণৰ পিছত ক'ত আছে ভাগৱতত আছে কেনেকৈ আছে শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড শব্দই ব্ৰহ্ম বাক্যই ব্ৰহ্ম ব্ৰহ্মৰূপে আছে এই ভাগৱত যদি আমাৰ সেৱা কৰিব পাৰে দৰ্শন কৰিব পাৰে পাঠ শুনিব পাৰে গাব পাৰে সব পাপ নাইকিয়া কি পাপ নাইকিয়া কৰিব আমি পাপ দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে সেইটো পাপ হৈ গ'ল আৰু তেওঁ গ্ৰাম্য কথা পতাৰ কাৰণে ওচৰৰ মানুহজনে যদি কৃষ্ণ কথা শুনাত বাধা পৰিছে গ্ৰাম্য কথা পতা দুজনৰ কি হ'ব পাপ আয় পৰপীড়নম আজি বৈকুণ্ঠ ঠাইলৈ আহিও পাপ লৈ যাব লাগিব এইটো কুবুদ্ধি বুলি কৈছে দেই পাপ কি বস্তু কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক আমাৰ ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব অট'মেটিক নাইকিয়া হৈ যাব আপোনা আপুনি নাইকিয়া হৈ যাব ভাগৱতৰ এয়াই মাহাত্ম্য গতিকে ভাগৱত নুশুনাৰ পৰ্যন্ত আমি পাপৰ পৰা মুক্ত হ'ব নোৱাৰোঁ এই তথ্য আমাক দিছে তাৰপিছত কি বুলি কৈছে যে আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি যে বৈদিক যুগত ভগৱানক চিন্তা কৰা অষ্টপ্ৰকাৰ যোগৰ বা নিয়ম আছিলে যোগ গাই যে যিবিলাক কৌশল অৱলম্বন কৰিলে আমি ঈশ্বৰক চিন্তা কৰিব পাৰিম কৰ্মসু কৌশলম যোগ কৰ্মসুম কৌশলম যোগ আজি আমি যিটো কৰ্ম মানে যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব প্লাছ ই কেতিয়াও মাইনাছ নহয় মনত ৰাখিব যোগ গতিকে আজি আমাৰ পুণ্য যোগ হ'ব গতিকে এইটো হৈছে এটা যোগ কৰ্মসু কৌশলম যোগ যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰে সেইটোৱে যোগ এইটো কোনে শিকাইছিল কপিল প্ৰভুৱে কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞানতাক কৰিলা প্ৰচাৰ তোমাৰ প্ৰসাদে যুগ জানি দেৱ হুতি তোমাৰ শৰণ চিন্তি লভিলা মুকুতি কপিলে প্ৰৱৰ্তন কৰা যুগনীতি অৱলম্বন কৰি যদি দেৱহুতি উদ্ধাৰ হয় আমি হ'ম নে নহ'ম এই কথা আমি অনুভৱ কৰিব লাগিব অনুভৱে আমাৰ সংস্কাৰ কৰে উপলব্ধিয়ে সংস্কাৰ কৰে যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই গতিকে আমি আজি ভাগৱতৰ প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব উপলব্ধিয়ে আমাৰ সংস্কাৰ আনিব যদি আমি ভাগৱত কেৱল শুনিব লাগে পঢ়িব লাগে কাৰণে শুনো বা পঢ়োঁ তেতিয়া উপলব্ধি নহ'লে সংস্কাৰ নহ'ব তেওঁ যেনে আছে তেনেই থাকিব গতিকে আমি প্ৰতিটো কথা উপলব্ধি কৰোঁ উপলব্ধিয়ে সংস্কাৰ কৰে আমাক ভগৱন্তই প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দিছে কাক কি দিছে আপোনালোকে জানিব কাৰোবাক ডাক্তৰ ইঞ্জিনিয়াৰ অৱস্যাৰ প্ৰবক্তা অধিবক্তা বুদ্ধিজীৱী জ্ঞানী মানিকে প্ৰমুখ্য কৰি কিবা নহয় কিবা এটা প্ৰতিভা দিছে
কিন্তু আপুনি সেই ভগৱন্তৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগে বুলি কৈছে ভগৱানে দিয়া প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত ভগৱানে দিয়া প্ৰতিভাটোৰ পৰা আপুনি তেতিয়াহে ৰক্ষণাবেক্ষণ পাব তেতিয়াহে ভগৱন্তই আপোনাক ধৰ্মই ৰাখিব যেতিয়া তাক ক্ৰমোন্নতিভাৱে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ নীতি কৰি পেলাই তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে সিস্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট সেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই মহাপুৰুষ শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত হবে লুকায় প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছোঁ সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ দ্বিতীয় নাই এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব আৰু সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব আৰু দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলবই আমি সকলো ঈশ্বৰৰ সন্তান যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজনৰ পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি কৃষ্ণক যাতে সন্তুষ্ট ৰাখিব পাৰোঁ কৃষ্ণক যাতে আমাৰ ঘৰত ৰাখিব পাৰোঁ কৃষ্ণক যাতে আমাৰ মনৰ লগত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিব লাগিব গতিকে কৃষ্ণ যদি সন্তুষ্ট হয় তেওঁ আজ্ঞাবাহী 33 কোটি দেৱতা আপুনি সন্তুষ্ট হৈ যাব আৰু বেলেগকৈ আমি দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাথাকে এই কথা আমাক কৈছে তাৰপিছত কৈছে অষ্টাংগ যোগ যে যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি এয়া হৈছে অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰা বৈদিক যুগৰ নিয়ম এই নিয়মেও যিজনক নাপায় আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি প্ৰাণহৰি যিজনক অষ্ট যোগেৰে চিন্তা কৰিও দেখা পাব নোৱাৰে এক কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য শ্ৰুতদেৱ নাম প্ৰভু চিন্তিলা গতিকে সেইজন ভগৱানক অষ্টাংগ যোগৰ দ্বাৰাও যিজনক বিচাৰি নাপায় সেইজনক মানে শ্ৰুতদেৱে শ্ৰৱণৰ দ্বাৰাই কি কৰিলে সাক্ষাৎ কৰিলে তেতিয়া সেই উদ্ধৱে গৈ যেতিয়া ক'লে যে তোমালোকৰ হৃদয়তে আছে কিন্তু তোমালোকে তাক পাবৰ কাৰণে ভক্তি কৰিব লাগিব সমস্ত হৃদয়ে আছে ভগৱান সকলো হৃদয়তে আছে কিন্তু আমি ভক্তিৰ মাজেদি তাক উপলব্ধি কৰিব লাগিব গতিকে শ্ৰৱণ কীৰ্তন নকৰিলে আমি ঈশ্বৰৰ উপলব্ধিটো নহয় গতিকে আমাৰ এই শ্ৰুতদেৱে একমাত্ৰ কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰাই তেওঁক সাক্ষাৎ কৰিছে এই শ্ৰুতদেৱ নামান্যই আছে শ্ৰুত মানে শুনা দেৱ মানে কৃষ্ণ দেৱতাৰ কথা শুনে আমাৰ দিনত এটা বিষয় আছিলে শ্ৰুত লিপি শ্ৰুত মানে শুনা লিপি মানে লিখা শুনি পেলাই লিখা কাৰণে সেই বিষয়টোৰ নাম শ্ৰুতলিপি আজিকালি সেইটো নাই গতিকে এতিয়া এই শ্ৰুতদেৱৰ নামান্যই হৈছে তেওঁ কৃষ্ণ দেৱতাৰ কথা সদায় শুনে ধন্য শ্ৰুতদেৱ নামৰ প্ৰভুক চিন্তিলা তোমাক ধন্যবাদ দিছোঁ শ্ৰৱণ কীৰ্তন আদি নৱদা ভকতি মহাযত্নে কৃষ্ণক কৰন্ত প্ৰতিনিধি মনত ৰাখিব কথাটো আমাৰ ঈশ্বৰক ভজিবৰ কাৰণে 9 প্ৰকাৰ ভক্তি পথ দিছে এইটো শ্ৰুতদেৱে মহাযত্নৰে সৈতে আচৰণ কৰে গতিকে আপুনি এই বাক্যটো শুনি বা পঢ়ি তাতে সীমাবদ্ধ কৰিলে নহ'ব আমিও তেনেকৈ 9বিধ ভক্তিৰ যিকোনো এবিধ ভক্তি আমি আচৰণ কৰিবলৈ শিকিব লাগিব আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে প্ৰতিটো ৰুমতে লাইন কানেকশ্যন দি বাল্ব ফিট কৰি থৈছে আপুনি বাল্ব ফিট কৰি থ'লে বুলিয়ে লাইন কানেকশ্যন দি থ'লে বুলিয়ে সূৰ্য অস্ত যোৱাৰ লগে লগে আপোনাৰ ৰুমকেইটা নিজে নিজে পোহৰ হৈ নাযায় কেতিয়া পোহৰ হ'ব যেতিয়া সেই ৰুমৰ মানে লাইনৰ ছুইচটো যেতিয়া অন কৰি দিব তেতিয়াহে আপোনাৰ ৰুমটো পোহৰ হ'ব তেনেকৈ আমাৰ এইখন ঘৰত 9টা বাল্ব লগাই থৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9বিধ ভক্তি যিকোনো এবিধ হ'লেও আপুনি যিকোনো প্ৰকাৰে যদি আচৰণ কৰে অৰ্থাৎ তাৰ এটা
ছুইচ যদি অন কৰি ৰাখে তেতিয়া আপোনাৰ ঘৰটো পোহৰ হৈ থাকিব যদি আপুনি এটা ছুইচো অন নকৰে অৰ্থাৎ নবিধ ভক্তি যদি এবিধ ভগতিও আপুনি আচৰণ নকৰে তেতিয়াহ'লে আমাৰ এই গৃহ ঘৰখন আমি পোহৰত ৰাখিব নোৱাৰিম দুখ বেদনা আৰু বিভিন্ন অশান্তিত আমি জীৱন পাৰ কৰিব লাগিব সেই কাৰণে শ্ৰুতদেৱে কি কৈছে মহাযত্নৰে প্ৰতিদিনে কৰে বুলি কৈছে মহাযত্নে বিশেষণ লগাইছে কৃষ্ণৰ কৰন্ত প্ৰতিনীতি গতিকে আমি এনেকুৱা কিছুমান চাকৰি তাৰণা আছে কৰ্মৰ তাৰণা আছে যে আপুনি গুৰু গৃহত সোমাই বহুত সময় শৰণ ভজনৰ বাক্য মানে অনুশীলন কৰাৰ সময় নাই তেতিয়া আপুনি ধূপ এডাল জ্বলাই কেৱল মাত্ৰ কৃষ্ণ বুলি কৈ যাওক তেতিয়াও ভগৱন্ত সন্তুষ্ট হ'ব কাৰণ ভগৱন্ত আপোনাৰ হৃদয়তে আছে আপুনি সময় থাকি কৰা নাই নে সময়ৰ তাৰণাত পৰি তেওঁৰ নাম বা দীঘলীয়া সময় লোৱা নাই সেইটো জানিব কিন্তু সময় থাকিও যদি নলয় তেতিয়া আমাক গুৰুজনে কৈছে তিনিবাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি ভগৱানে কৃপা কৰি আমাক তিনিবাৰকৈ নৰদেহা দিয়ে যেনে তেনে ঈশ্বৰৰ নামটো লৈ উদ্ধাৰ হওক কিন্তু গুৰুজনে কৈছে এইটোৱেই তোমালোকৰ ৩ নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুইবা এৰা ইটো আহ আকৌ মানুহৰ জন্ম পাই ভক্তি কৰি উদ্ধাৰম বুলি ভাবি নাথাকিবা এইটোৱে শেষবাৰ বুলি ভাবি ভকতিত হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুইবা এৰা ইটো আহ আকৌ মানুহ জন্ম পাম বুলি আশা কৰি নাথাকিব গতিকে আমাৰ এইটোৱে শেষবাৰ বুলি ভাবি আমি যাতে নবিধ ভক্তি এবিধ হ'লেও যাতে দৈনন্দিন আমি আচৰণ কৰিব পাৰোঁ তাৰ প্ৰতি নিজেও গুৰুত্ব দিব লাগিব আৰু পৰিয়ালবৰ্গকো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব গতিকে সৰুবিলাকে সদায় আমাৰ ডাঙৰবিলাকক অনুকৰণ কৰি থাকে এইটো শিক্ষানীতি মানে মনস্তাত্ত্বিক পণ্ডিত দাৰ্শনিক পণ্ডিতৰ অভিমত আমাৰ অনুজবিলাকে সদায় অগ্ৰজবিলাকক অনুকৰণ কৰি থাকে আমাৰ ভাগৱতেও কৈছে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যে ভাবে তাকো সেহি মহাধৰ্ম আমাৰ সৰুবিলাকে সদায় ডাঙৰবিলাকক অনুকৰণ কৰি থাকে গতিকে আমি ডাঙৰবিলাকে ধৰ্ম কেনেকৈ আচৰণ কৰিব লাগিব আমাৰ গুৰুজনাই দৰ্শন দিছে যে আমি ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে গা পা ধুই গুৰু সেৱা কৰি আমি প্ৰথম বিষ্ণু যজ্ঞ কৰি মনটো শুদ্ধ কৰি ল'ব লাগিব আমি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে তাৰ পিছতে ভূত যজ্ঞ কৰিব লাগে বিষ্ণু যজ্ঞ মানে ঈশ্বৰ সেৱাটো আমি কৰিব লাগে কাৰণ ঈশ্বৰ সেৱা কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গতিকে মানুহৰ জন্ম পাই যদি ঈশ্বৰ সেৱা নকৰাকৈ আপুনি যদি ভূত যজ্ঞ কৰে অৰ্থাৎ পঞ্চভূতৰ দেহ ৰাখিবৰ কাৰণে যদি আপুনি খোৱা বোৱা কৰে তেতিয়াহ'লে আপুনি দেহটো কেতিয়াও সুস্থ কৰি ৰাখিব নোৱাৰিব কাৰণ আপুনি মনৰ অধীন হৈ গৈছে গতিকে মনৰ যেতিয়া দাস হৈ যাব তেতিয়া আপুনি শৰীৰটো সুস্থ কৰিব নোৱাৰিব আমাৰ ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমি নাখাবলগীয়া বস্তু খাইছোঁ নকৰিবলগীয়া কাম কৰিছোঁ নাযাবলগীয়ালৈ গৈছোঁ যাৰ কাৰণে আমাৰ এই শৰীৰটোৱে আমাৰ বিকাৰ ভোগ কৰিব লগা হৈছে পাপটো কৰে মনে পাপ কৰে যায় লাগয় জীৱত সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমাৰ শৰীৰটোৱে তাৰ বিকাৰ ভুগিব লাগে কিমান 84 নৰক মানে দুখ যন্ত্ৰণা আমাৰ দাৰ্শনিক পণ্ডিতে এটা সমীক্ষা দিছে আপোনালোকে কথাটো প্ৰমাণ কৰি চাব আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয় এহাতত 24 আঙুলকৈ থাকে 3 হাতত 72 আঙুল এবেগেটত 12 আঙুল 72 12 84 আঙুল এই 84 আঙুল দেহতে 84 নৰক নখচন্দ্ৰৰ পৰা কেশলৈকে নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উপনি উফি হোৱালৈকে বাকী চোৱাত অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে যদি অৱস্থান কৰিছে তাৰ কাৰণে মন দায়ী আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমি অনাচাৰ বেবিচাৰ কৰাৰ কাৰণে আমি 100 বছৰ ভোগ নকৰাকৈ শৰীৰটো সুস্থ নৰখাকৈ আমি জীৱনটো অতিবাহিত কৰিব লগা হৈছে সেইকাৰণে প্ৰথম বিষ্ণু যজ্ঞ তাৰ পিছত ভূত যজ্ঞ আমি গা পা ধুই গুৰু সেৱা নকৰালৈকে ঈশ্বৰৰ প্ৰাৰ্থনা এটা নকৰালৈকে যাতে আমি এই পঞ্চভূতৰ দেহ ৰাখিবৰ কাৰণে যাতে খোৱা বোৱা কৰিব লগা নহয় আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ বহুত জনা মানুহে শুই উঠিয়ে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায় কাৰোবাক একাপ লাল চাহ লাগে কাৰোবাক তামোল এখন লাগে কাৰোবাক চাদা এপালি লাগে কাৰোবাক শুকান ৰুটি এটা খাব লাগে ইত্যাদি যদি আপোনালোকে এই অভ্যাসত আছে আজিৰ পৰা এৰিব কাৰণ মনৰ তাৰণাত পৰিলে মনে ক'ত লৈ যাব আমাৰ জীৱক ধায়তু বিষয়ান পুঞ্চ
সংগস্তেষু প্রজায়তে সংগাত সংজায়তে কাম কামাত ক্রোধ বিজায়তে ক্রোধাৎ ভবতি সন্মোহ সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভঞ্চাৎ বুদ্ধিনাশং বুদ্ধিনাশাৎ প্ৰণশ্যতি আপুনি মনৰ বলি হৈ গৈ পেলাই বাসনাৰ প্ৰতি যেতিয়া আগবাঢ়ি যাব বাসনাত বাধা পৰিলে খং উঠিব খং উঠিলে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব বুদ্ধি নষ্ট হ'লে আপুনি পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব আজি বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে মনৰ বাসনাৰ বলি হোৱাৰ কাৰণে আজি মানুহ বহুত বিপদগ্ৰস্ত হৈছে আপোনালোকে বৰ্তমান অৱস্থাত দেখিছে কোন কেনেকৈ বিপদগ্ৰস্ত হৈছে আমাৰ গুৰুজনে কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলোভিয়াৰ আপোনাৰ লগত নিব নোৱাৰা ধন টকা পইচা ঐশ্বৰ্য সম্পত্তি যদি মোহত পৰি যায় তেতিয়াহ'লে আপোনাক কোনো বস্তুৱে জোৰা নমৰা হ'ব আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুই কৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া হ'ব তাক কোনো সম্পত্তি কোনো ধৰণৰ বস্তুৱে তাক মনত সন্তুষ্ট দিব পৰা নহ'ব এতিয়া উপায় কি হ'ব আমাক গুৰুজনে ভাগৱতত উপায় দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি কৰ্মফলে পূৰ্বজন্মৰ পুণ্য ফলে আপোনাক এইখন গাঁৱত য'ত অৱস্থান কৰি ৰাখিছে আপুনি কৰ্ম কৰি যিটো ফল পাইছে ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম গতিকে সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম লয় তেতিয়া তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুষ বাঢ়ি যাব আৰু তাকে যদি নহয় নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোতে আত্মসন্তুষ্টি নহয় নিজাববীয়াকৈ অন্যায়ভাৱে মানে আনক ঠগ প্ৰবঞ্চনা কৰি বেছি সুখী হ'বলৈ গৈ বেছি ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে গতিকে সেইসকল কোৱালিফাইড মানুহ সেইসকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে যদি ভাগৱত শুনে ভাগৱত পঢ়ে ভাগৱতৰ দৰ্শন যদি জানে তেওঁলোক কেতিয়াও বিপদগ্ৰস্ত হ'ব নালাগে অৰ্থাৎ আমাক মানে পাৰ্থিৱ সম্পদে আপোনাক সুৰক্ষা দিব নোৱাৰে 10খন গাড়ী 10টা পকা ঘৰ থাকিব পাৰে আপোনাৰ শৰীৰটো সুস্থ নাথাকিবও পাৰে ৰোগমুক্ত নহ'বও পাৰে সুমংগলেই অমংগল বুলি কৈছে গুৰুজনে কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে সব থাকিলেও আপুনি অমংগলৰ পৰা ৰেহাই নাপায় যেতিয়ালৈকে কৃষ্ণৰ নাম আমি তাৰ লগত যোগ কৰি ল'ব নোৱাৰিম ভক্তিক যেতিয়ালৈকে যোগ কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে পাৰ্থিৱ সম্পদে আমাক শান্তি দিব নোৱাৰে সেইকাৰণে গুৰুজনে কৈছে আন হবে যত মিছা ভক্তিৰ অভাৱে আমাৰ প্ৰত্যেকখন গাঁৱতে মহাপুৰুষ শংকৰদেৱে দি যোৱা এই নামঘৰত যদি আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক আজিৰ দৰে পৰিৱেশৰ মাজলৈ আনিব পাৰোঁ তেওঁ জীৱনশৈলীৰ সকলো ব্যৱস্থা দিছে আমি এইবিলাক মাত্ৰ বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি তেওঁলোকক এই পৰিৱেশ দিব লাগিব আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স যি মানুহে বৰগীত গাব লোকগীত গাব কীৰ্তন ঘোষা গীতা গাব তাৰ মগজ শুদ্ধন হৈ থাকিব আৰু যিবিলাকে ভকতৰ লগত বহি বাৱৈ হাতত তালি যিটো কৰিয়া কীৰ্তন মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয় আপোনালোকে নিশ্চয় ভাগৱত ভ্ৰমণ কৰিছে সেই ভাগৱত ভ্ৰমণলৈ যিসকলে গায় মানে মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সীটো ভৈলা কীৰ্ত আমি যাতে সমূহীয়াভাৱে ঈশ্বৰৰ গুণ নাম গাই গীত নৃত্যৰে যাতে আমি আগবাঢ়ি যাব তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব আৰু বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স নাচিলে মানে আমাৰ মন শৰীৰ দুইটাই সংশোধন হয় সেইকাৰণে আপোনালোকে নাচিবলৈও যত্ন কৰিব মানুহৰ আগত লাজ কৰিলে ঘৰত কোনো নথকা অৱস্থাত লাইফ সাইজ আইনাখনৰ ওচৰলৈ গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব তেতিয়া দেহ মন দুটা শুদ্ধন হ'ব আৰু আপোনালোকৰ আনন্দ হ'ব আয়ুস বাঢ়িব মনত ৰাখিব শংকৰদেৱে সেই সমস্ত তথ্য আমাক দিছে আপোনালোকে নামঘৰটো বনাই থ'লেই নহ'ব আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালা দি এই নামঘৰত যদি পৰিৱেশন কৰিবলৈ দিয়ে
তেতিয়াহ'লে আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ কেনেকৈ সৌভাগ্য নামি আহিব আমাৰ বেদে কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ আমাৰ যদি নামঘৰত আহি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি পৰিৱেশন কৰে তেতিয়াহ'লে সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য আৰু যিসকল দৰ্শকে আহি চাবহি শুনিবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা আজি ভাগৱত শুনিবলৈ অহা জীৱবিলাকক ভগৱানে ক'ত থ'ব তলৈকৰ ওপৰত বৈকুণ্ঠত মনত ৰাখিব আমি যাতে প্ৰত্যেক দিনে একক্ষণ 4 মিনিট সময় আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ নামত যাতে আমি দিব পাৰোঁ তেতিয়াও আমাৰ জন্ম সাফল হ'ব যদি 4 মিনিট সময়ো আমাৰ দিবলৈ যদি সময় নোলায় তেতিয়াহ'লে আমাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰিম অৰ্জুনক কৈছে সাৰথীৰ কহোঁ ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথপোনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা কৰ্মত অগ্ৰগতি কৰিছা সেই ৰথখন মই পৰিচালনা কৰি আছোঁ সকলো সময়তে মনত ৰাখিবা অৰ্জুনৰ ৰথখন অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে আধা ৰূপে আমাক কৈ আছে অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আজি আমাৰ বহুত সমাজৰ বহু সংখ্যক মানুহে বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ জীয়া মানুহ হৈ আছোঁ যিজন থকাৰ কাৰণে সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ ঠালৈ যাবলৈ আমাৰ সময়ৰ অৱকাশ নাই তেতিয়াহ'লে আমাৰ এই ৰথখন কেতিয়াও ভালদৰে নচলিব বিভিন্ন বিকাৰে আমাক সামৰি ল'ব মনত ৰাখিব কথাটো এই তথ্য আমাক দি আছে ভাগৱতৰ মাজেদি কেৱল জীৱনশৈলী পদ্ধতিৰ কথা কৈ আছে নিয়মৰ কথা কৈ আছে